গুড মৰ্ণিং এভৰিৱান। আশা কৰিছোঁ সকলোৱে ভালে আছে। আকৌ এটি নতুন পোহৰৰ সৈতে অভিজ্ঞতাৰ সন্ধান। আজি এনেকুৱা এটা শব্দৰ বিষয়ে নকমনে, যিটো শব্দ হয়তো আপোনাৰ মোৰ জীৱনত থকাৰ প্ৰয়োজন বা আৱশ্যক। সেইটো হৈছে ইগন'ৰ, যাক আমি অসমীয়াত কওঁ আওকাণ কৰা। চ' এই শব্দটো মই এটা সময়ত ভাল পোৱা নাছিলোঁ। এইটো কাৰণে ভাল পোৱা নাছিলোঁ, বহুতে হয়তো এই শব্দটোক ইগন'ৰ কৰিলে অহংকাৰ বুলি কয়, এইটোত হোৱা বুলি কয়। চ' সেইটো কাৰণে মই এই শব্দটোৰ পৰা দূৰত আছিলোঁ। সকলোকে ভালদৰে মাতি আছিলোঁ, সকলোৰে লগত ভালদৰে আচৰণ কৰি আছিলোঁ। চ' কোনোবাই বেয়া পাব বুলি বেয়াকৈ কোৱা নাছিলোঁ। লাষ্টত দেখিলোঁ কি এনেকুৱা আচৰণ বা এনেকুৱা সহজ সৰল হৈ থাকিলে বহু মানুহে আপোনাক দুৰ্বল বুলি ভাবি লয়। চ' এইকাৰণে এই শব্দটো মই এতিয়া পচন্দ কৰিছোঁ, যাক আমি কওঁ ইগন'ৰ কৰা বুলি। চ' এই শব্দটো আমি আমাৰ জীৱনত অনাৰ খুবেই প্ৰয়োজন। কাৰণ কিয় কৈছোঁ জানে, এই শব্দটোৱে আপোনাক সাহস দিব, আপোনাক শক্তি দিব। বেলেগে যি ভাবে ভাবক, কাৰণ বেলেগৰ কথা চিন্তা কৰিলে, বেলেগৰ কথা ভাবি যদি আপুনি কিছুমান শব্দক নিজৰ পৰা আঁতৰত ৰাখে ন, তেতিয়াহ'লে আপুনি বহুখিনি জীৱনৰ পৰা পিছুৱাই যাব। চ' এই শব্দটো আমাৰ জীৱনত অনাৰ খুবেই প্ৰয়োজন বুলি মই ভাবোঁ। আৰু লগতে এটা কথা কৈছোঁ, যোনে যি কাম কৰি আছে ভালদৰে কৰক,